নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোত -1 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিলো হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত -2 বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ বিয়োগ অংক কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম আমি কি পাইছিলো -1 ৰ বিগ ফ্ৰেণ্ড কি পাইছিলো -1 ৰ বিগ ফ্ৰেণ্ড পাইছিলো +9 আৰু 10 ৰত -10 হয়নে বাৰু তাৰমানে যদি আমি -1 কৰিব লগা হয় এক বিয়োগ কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব 1 ৰত +9 কৰিব লাগিব আৰু 10 ৰত এটা বিট তললৈ নমাই দিব লাগিব মানে -10 কৰিব লাগিব হয়নে বাৰু এতিয়া -2 ৰ বিগ ফ্ৰেণ্ড কি হ'ব আৰু এই বিগ ফ্ৰেণ্ডটো ব্যৱহাৰ কৰি আমি অংকবিলাক কেনেকৈ সমাধান কৰিম -1 ৰ যেনেকৈ বিগ ফ্ৰেণ্ড +9 ঠিক তেনেকৈ -2 ৰ বিগ ফ্ৰেণ্ড হৈছে +8 আৰু 10 ৰত -10 সূত্ৰটো হ'ল এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰি -2 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি আমি অংকবিলাক সমাধান কৰিব লাগিব এতিয়া আহক এই -2 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান আমি কৰিব লাগিব তাৰ ওপৰত আমি অনুশীলন কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটোলৈ আহো প্ৰথম প্ৰশ্নটো কি প্ৰথম প্ৰশ্ন আছে 12 - 2 - 2 মানে 12 বিয়োগ 2 বিয়োগ 2 হয়নে বাৰু এই অংকটো কি আমি কেনেকৈ সমাধান কৰিম আহক আমি অংকটো কৰোঁ এবাকাছ টুলছত এই অংকটো আমি কৰোঁ 12 হ'বৰ কাৰণে আমাৰ কি কৰিব লাগিব বাৰু হয় 12 হ'বৰ কাৰণে আমি 10 ৰত এটা বিট আৰু 1 ৰত দুটা বিট ওপৰলৈ উঠাই দিব লাগিব এটো কি হ'ব 12 এতিয়া আমি 12 টো পালো ঠিক আছে এতিয়া আমি এবাৰ কি বিয়োগ কৰিব লাগিব প্ৰথমতে 2 এতিয়া এই 2 বিয়োগটো আমাৰ ডাইৰেক্ট হ'ব না বাৰু এই 2 বিয়োগটো আমাৰ ডাইৰেক্ট হ'ব কাৰণ ইউনিট পইণ্টৰ ওচৰত দুটা বিট আছে আমি এটো ডাইৰেক্ট কৰিব পাৰো এতিয়া আমি কৰিব লাগে আকৌ এটা -2 মানে 2 আৰু এটা আমি বিয়োগ কৰিব লাগে হয়নে কি এই 2 টো আমি ডাইৰেক্ট বিয়োগ কৰিব পাৰিম নে মাইনাস কৰিব পাৰিম নে বাৰু চাওকচোন আমি ডাইৰেক্ট কৰিব নোৱাৰো আৰু স্মল ফ্ৰেণ্ড ব্যৱহাৰ কৰিও আমি কৰিব নোৱাৰো কাৰণ আপাৰ বিট ইউনিট পইণ্টৰ ওচৰত নাই কিয়া হয়নে বাৰু এটা আমি কৰিম কি আমি আকৌ বিগ ফ্ৰেণ্ড ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰিম -2 ৰ বিগ ফ্ৰেণ্ড কি -2 ৰ বিগ ফ্ৰেণ্ড হ'ল +8 আৰু সিফালে 10 ৰত -10 ঠিক আছে তেতিয়া আহকচোন আমি কৰো ইয়াত কৰিলেতো +8 আৰু 10 ৰত এইটো -10 হলনে এতিয়া আমি উত্তৰ কি পালো 5 6 7 8 ইয়াত একোৱে নাই কিয়া তেতিয়া 1 ৰত 8 তেতিয়া আমাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ কি হ'ব 8 ঠিক আছে বুজি পাইছে নে এতিয়া আমি ইয়াৰ পিছৰ অংকটো কৰো এই অংকটো আমি কৰো তেতিয়া আপোনালোকৰ কনসেপ্টটো আৰু ক্লিয়াৰ হ'ব এই অংকটো কি আছে 1 + 9 - 2 হয়নে আহক প্ৰথমতে আমি কৰিম কি এবাকাছ টুলছ ক্লিয়াৰ কৰি ললো হলনে এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব 1 ইউনিট পইণ্টৰ ওচৰলৈ এটা বিট দি দিলো এটো 1 হ'ল হল এতিয়া আৰু কি কৰিব লাগিব +9 হয়নে +9 ইয়াত ডাইৰেক্ট হ'ব নে বাৰু চাওকচোন নহ'ব কিয় কাৰণ লোৱাৰ বিট তিনটাহে আছে আৰু আপাৰ বিটটো আছে +9 আমাৰ ইয়াত ডাইৰেক্ট নহয় ঠিক আমি কৰিম কি +9 কৰিবৰ কাৰণে +9 কৰিবৰ কাৰণে আমি +9 ৰ এই সূত্ৰটো
এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম ক্লাস 9 ৰ বিগ ফ্ৰেণ্ড ফৰ্মুলাটো কি আছিল ক্লাস 9 হ'বৰ কাৰণে কি হ'ব লাগিব -1 হ'ব লাগিব আৰু 10 স্কয়াৰত +10 হ'ব লাগিব এটা আমি কৰিম কি দিয়া 1 স্কয়াৰত -1 কৰিলো 10 স্কয়াৰত +10 কৰিলো হলনে আকৌ কি কৰিব লাগে আমি -2 কৰিব লাগে হয়নে এই -2 টো কেনে কৰিম -2 টো ডাইৰেক্ট নহয় আৰু স্মল পেন ব্যৱহাৰ কৰিব নোৱাৰো হে আমি কৰিম কি আকৌ -2 ৰ বিগ ফ্ৰেণ্ডৰ এই ফৰ্মুলাটো আমি আকৌ ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো মতে কি হ'ব -2 হ'বৰ কাৰণে কি হ'ব লাগিব হয় -2 হ'বৰ কাৰণে হ'ব লাগিব 1 স্কয়াৰত +8 আৰু 10 স্কয়াৰত -10 তে উত্তৰ আমি কিমান পালো আকৌ আমি উত্তৰ পালো কিমান 5 6 7 8 এই প্ৰশ্নটোৰ উত্তৰ হ'ল 8 ধৰিব পাৰিছেনে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো কৰো এইটো অংকটো কি আছে 4 + 6 - 2 4 + 6 বিয়োগ 2 আহক এতিয়া আমি এই অংকটো এবাকাস টুলছত কৰো প্ৰথমতে আমি কৰিম কি টুলছ আমি ক্লিয়াৰ কৰি ললো হল এতিয়া আমি প্ৰথম কি কৰিব লাগিব 4 টো কৰিব কাৰণে আমি কি কৰিম 1 স্কয়াৰত লোৱাৰ বিট চাইটা ওপৰলৈ উঠাই দিলো হল নে এটো 4 হল এতিয়া কি কৰিব লাগিব +6 ইয়াত ডাইৰেক্ট হ'বনে নহয় কাৰণ লোৱাৰ বিট আমাৰ গোটেইটা ব্যৱহাৰ হৈ গল মাত্ৰ আপাৰ বিট এটাহে আছে হয় না বাৰু এটাকে আমি +6 কৰিব কাৰণে কি কৰিব লাগিব হয় আমি +6 কৰিবৰ কাৰণে এই বিগ ফ্ৰেণ্ডৰ +6 ৰ ফৰ্মুলা আমি এটো ব্যৱহাৰ কৰিব লাগিব এই ফৰ্মুলাটো হয় নে এই ফৰ্মুলা মতে কি হয় +6 হ'বৰ কাৰণে কি কৰিব লাগিব 1 স্কয়াৰত -4 আৰু 10 স্কয়াৰত +10 তাকে আমি কি কৰিম -4 +10 হৈ গল এতিয়া আকৌ কি কৰিব লাগিব আকৌ আমি কৰিব লাগিব -2 তে -2 টো আকৌ ইয়াত ডাইৰেক্ট হ'ব জানো নহয় আৰু স্মল ফ্ৰেণ্ডৰ কি হ'ব জানো হেতু নহয় তাকে আমি কি কৰিম আকৌ এই বিগ ফ্ৰেণ্ডৰ ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম এই বিগ ফ্ৰেণ্ডৰ ফৰ্মুলা মতে কি হ'ব লাগিব -2 হ'বৰ কাৰণে হ'ব লাগিব 1 স্কয়াৰত +8 আৰু 10 স্কয়াৰত -10 ঠিক আছে এই উত্তৰটো আমি কিমান পালো ইয়াত 8 9 5 6 7 8 হয়নে 5 6 7 8 মানে আমাৰ উত্তৰটো হ'ব 8 হল নে এই প্ৰশ্নটো আমাৰ সমাধান হ'ল তে বুজি পাইছিনে বাৰু কেনেকৈ -2 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি আমি এনে ধৰণৰ বিয়োগ অংকবিলাক আমি সমাধান কৰিব লাগিব আপোনালোকে দিয়া কিতাপখনত যিখিনি -2 ৰ যিখিনি প্ৰেক্টিস আছে যিখিনি অংক আছে সেই অংকখিনি এতিয়া আপোনালোকে সমাধান কৰিবলৈ আৰম্ভ কৰক আৰু ছাত্ৰ ছাত্ৰীকো সেই অংকখিনি সমাধান কৰিবলৈ দিয়ক বাৰে বাৰে প্ৰেক্টিস কৰক ঠিক আছে ধন্যবাদ